Hello, future officers. Welcome to Competition Care. আজি মই বঞ্জিত হুজুৰীয়ে আপোনালোকক স্বাগতম জনাইছো ADRE 2.0 সিৰিজলৈকে। ইয়াত মই আপোনালোকক আজি মেথছ আৰু ৰিজনিঙৰ প্ৰথম পাৰ্টৰ লগত পৰিচয় কৰাই দিম। ইয়াত আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ কৰিম যিবিলাক আমাৰ আগন্তুক ADRE পৰীক্ষাত যথেষ্ট সহায়ক হ'ব। গতিকে আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। ওকে, আমাৰ প্ৰথম প্ৰশ্নটো চাওক কি দিয়া আছে। The LCM of two numbers is 40 and their HCF is 4. If the difference between the two numbers is 12, then the sum of the number is. গতিকে আমি ইয়াত কৰি যাম চাই যাব আপোনালোকে কেনেকুৱাকৈ। তো আমাৰ এটা ফৰ্মুলা আছে কি LCM into HCF কৰিলে মই কি পাওঁ product of the two numbers পাওঁ। মই কি পাওঁ product of two numbers. তো এতিয়া চাওক LCM কিমান আছে 40 HCF আছে 4 ওকে এতিয়া কি দিয়া আছে চাব if the difference between the two number is 12 তো ধৰি ললো let 1 now is x এটা নম্বৰ x এটাকে another কি হ'ব another নামটো কি হ'ব because কি হিহ দুটা মাজত কিমান গ্যাপ আছে 12 গ্যাপ আছে এটা যদি x হয় এটা কিমান হ'ব 12 কমি থাকিব এটা x minus 12 তো কি হ'ব ইয়াতে আমাৰ এতিয়া x into x minus 12 ঠিক আছে তো এটা প্ৰডাক্ট পালো x আৰু দিছিল যেহেতু এটা প্ৰডাক্ট আৰু দুটা প্ৰডাক্টৰ মাজৰ গ্যাপ 12 তো এটাতকে এটাত 12 কমি আছে তো এটো কৰি দিলো এতিয়া ইয়াৰ পৰা চাবো ধুনিয়াকৈ আহি যাব মোৰ 160 is equal to কি হ'ব এটো x square minus 12x তো ইয়াৰ পৰা কিমান পাই যাম x square minus 12x minus 160 is equal to 0 এইটো এতিয়া মই ফ্যাক্টৰাইজ কৰি ভাঙি দিলো ভাঙি কিমান পালো মই x square minus 20x plus 8x minus 160 is equal to 0 আৰু আমি এটো ভাঙিলে কি পাই যাম x into x minus 20 plus 8 into এটা কমন লিখাৰ পাম মই x minus 20 is equal to 0 তো কি হৈ গল মোৰ x plus 8 আৰু x minus 20 equal to 0 তো x ৰ ভ্যালু কি পালো এটা মই x equal to minus 8 আৰু x equal to 20 পালো যেহেতু মই কি কৰিছো নম্বৰটো মই নেগেটিভটো নলও নেগেটিভটো গুছাই দিলো তো মই পজিটিভটো কনসিডাৰ কৰিলো হয় না নহয় এটা পজিটিভটো কি হল মই এটা হল কি x কৰি আনটো কি হ'ব এটা নম্বৰ x টো পাই গলো আনটো কি হ'ব আনাৰটো কি হ'ব এতিয়া x minus 12 এটো কি হ'ব 20 minus 12 is equal to 8 তো এটা নম্বৰ পালো মই 20 এটা পালো 8 এটা প্ৰশ্নত কি দিছিল চাব then sum of the numbers is নম্বৰ কিটা sum কি এড কৰি দিও আমাৰ x আৰু এটো 20 আৰু 20 এড কৰি দিও sum কিমান হল মোৰ 20 plus 8 মানে কি হৈ গল মই এটো 28 তো আনসার হ'ব মোৰ 28 ঠিক আছে তো ইয়াত মই চাব এইটো বস্তু ভাঙাটো হ'ব দেখাই দিছো আপোনাক কাখত মই ইয়াতে এটো হলো মই x square মানে ইয়াত মাইনাস আৰু মই ইয়াতে এটো ৰাখি থলো ইয়াত xt minus 160 equal to 0 তো মই কি হ'ব মই মাজত এই যে মই ভাঙি দিলো যে 12x পালে ভাইও পাৰিবলে সাৰে -20 plus 8x কেনকা পালে মই শিকাই দিছো হ'ব এটা ফৰ্মুলা আছিল নহয় আমাৰ এটো ax square plus bx plus c equal to 0 হয় না এইটোৰ পৰা আমি এই ফৰ্মত আমি ভাঙি লৈছো ঠিক আছে ইয়াত কি আছে চাব ইয়াত a মানে কিমান আছে ইয়াত 1 আছে আৰু c মানে 60 আছে 1 আৰু এটা কি কোন মই মাজত এনেকুৱা ভ্যালু বহাব লাগিব যি দুটাৰ পূৰণ ফল কিমান হ'ব লাগিব 160 যি দুটা মাল্টিপ্লাই ইয়াত মই এটা ভ্যালু বহাম ইয়াত এটা ভ্যালু বহাম ইয়াত এটা ভ্যালু বহাম যি দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব লাগিব 160 হ'ব লাগিব হয় না আৰু যি দুটাৰ পৰা আৰু কি ইয়াত মাইনাস আছে গতিকে ইয়াটো কি মাইনাস দিম আৰু কি হ'ব এটাৰ পৰা এটা মাইনাস কৰিলে মই 12 পাব লাগিব তো এনেকুৱা কি ভ্যালু পাম মই এটা পাম মই 20
এটা পাম 8 হয়নে 20 into 8 কিমান 160 পাই আছো a আৰু c হয় নহয় a into c পাই আছো 160 আৰু 20 minus 8 মানে কিমান 12 তো তাৰ পৰা আহি গল x square minus 20x plus 8x তো গোটেইখিনি কৰি চালো এটা নম্বৰ পালো আমি 20x মানে আৰু আনটো নম্বৰ যেটা x minus 12 আছিল সেইটো পালো মই 8 তো এটা সাম কিমান হৈ গল 20 তো আনসার ইজ 20 ঠিক আছে এই প্ৰথম প্ৰশ্নটো চালো আহক পিছৰটো চাও কি দিছে the sum of four consecutive কি দিছে alternate number মানে কি consecutive কিন্তু এটা এৰি এটা মানে কেনেকা আছে সাপোজ ধৰক এক একৰ পিছত কি হ'ব লাগিব 2 নহয় 3 তো consecutive alternate number বিলাক কেনেকা ধৰি লম মই প্ৰথমটো মই x ধৰিলো আৰু সাম মানে কি প্লাস পিছৰটো কি ধৰিলো মই x plus 2 আৰু চাৰিটা নম্বৰ আছে নহয় তো পিছৰটো কি পাম হ'ব x plus 4 তাৰ পিছৰটো কি পাম হ'ব x plus 6 আৰু এইকেইটা সাম কৰিলে কিমান পাম মই 64 পাম হয়নে গতিকে জুটকো কিমান পাম ইয়াতে 4x plus 12 equal to 64 পালো গতিকে আমি কিমান পালো 4x equal to এটোৰ পৰা এটা মাইনাস কৰিলে পাম মই 52 then x equal to কিমান আহিব 13 what is the smallest number among them কোনটো হ'ব সবতকৈ smallest number কোন হ'ল x মানে কিমান 13 নাম্বার কেটা কেনেকৈ হ'ব চাব 13 এনে নম্বৰ কেটা সুধিলে বৰু বলে লাৰ্জেষ্ট টো সুধিলে তেতিয়া কি দেখালে আপোনালোকে তো স্মলেষ্ট টো 13 পিছৰটো কি হ'ব x + 2 মানে কিমান আহিব 15 তাৰ পাছত কিমান হ'ব x + 4 মানে কিমান আহিব 13 + 4 17 x + 6 মানে কিমান হ'ব 13 + 6 19 এই গৰিকেটা যোগ কৰিলে মই কিমান পাম 64 পাম তো স্মলেষ্ট টো 13 তো এটো হৈ গল এটা সহজ অংক আছিল ইয়াৰ পিছৰটো চাও কি দিছে এটো the number when divided by 2 leaves remainder 1 যে 2 ৰে ডিভাইড কৰো এক ৰিমাইন্ডাৰ থাকে চেক কৰক ইয়া 25 ক 2 ৰে ডিভাইড কৰিলে এক বাকি থাকে ইয়াতো এক বাকি ইয়াতো এক বাকি ইয়াতো এক বাকি তো প্ৰথম কন্ডিশনত গোটেইকেইটা স্যাটিসফাই হৈছে ঠিক আছে পিছৰ চাও when divided by 3 leaves 2 remainder যেতিয়া 3 ৰে ডিভাইড কৰো 2 বুলে বাকি থাকে প্ৰথমটো চেক কৰকচোন 8 3 গুণ 24 ইয়াত নাই বাকি যোৱা ইয়াত চাও 13 3 গুণ 39 ইয়াত 2 বাকি গৈ আছে ইয়াত চাও 4 3 গুণ 12 3 ৰে মানে ইয়াতো এক বাকি থকা নাই হয়নে আৰু ইয়াতো 9 গলে ইয়াত 2 বাকি এই দুটা ৰখি আছে ঠিক আছে তো এই দুটা আমাৰ খেলৰ পৰা অলৰেডি আউট হৈ গৈছে এতিয়া চাও when divided by 4 leaves remainder 3 যেতিয়া 4 ৰে ডিভাইড কৰো 3 বুলে বাকি থাকে এই দুটা চেক কৰা দৰকাৰ নাই এটা অলৰেডি আউট হৈ গৈছে গল এটা ইয়াত চেক কৰক 4 ৰে ডিভাইড কৰক কিমান বাকি থাকিব 4 ৰে 10 গলে আপোনাৰ 10 বাৰ যায় বাকি কিমান থাকে 8 গতিকে এইটো কাট খাই গল তো ইও নহয় এতিয়া 11 ক চাও 11 ক 4 ৰে ডিভাইড কৰা কিমান হ'ব 11 divided by 4 4 2 গুণ 8 কিমান বাকি আছে 3 yes তো 11 টা 11 চাব এতিয়া মই 11 ক 4 ৰে ডিভাইড কৰিলে 3 বাকি থাকিলে 11 আপুনি 2 ৰে ডিভাইড কৰিলে কিমান যাব 1 বাকি থাকিলে ঠিক আছে আপুনি 11 3 ৰে ডিভাইড কৰক 3 3 গুণ 9 ইয়াত 2 বাকি থাকিলে দেখিলে না ই সব স্যাটিসফাই 4 ৰে ডিভাইড কৰিলে 4 ৰে ডিভাইড কৰিলে 3 আছে 3 ৰে ডিভাইড কৰতে 2 ৰিমাইন্ডাৰ দিছে মোক আৰু ঠিকৰে মই 2 ৰে ডিভাইড কৰি 1 ৰিমাইন্ডাৰ দিছে তো 11 টো আমাৰ আনসাৰ হল ইয়াত আমি টেস্টিং কৰি কেনে আনসাৰটো উলিয়াই দিলো ঠিক আছে তে পিছৰটো চাও কি দিয়ে চাও when the numerator of a fraction increases by 3 the fraction increases by its 3/4 the numerator of the fraction is okay প্ৰথমতে ধৰিলো মই let the fraction be xy fraction to কি ধৰিলো মই xy তো কি কৈছে xy fraction হয় না xy fraction কি হৈছে ওপৰটো কি কমি numerator আৰু তলৰটো কি বুলি কও denominator হয় না ওপৰটো numerator ওপৰটো n আৰু তলৰটো d numerator আৰু denominator তো কি দিছে যেতিয়া কি দিব numerator কিমান বাঢ়িব 3 বাঢ়ি যাব তেতিয়া fraction টো কিমান বাঢ়িব 3/4 নিজে নিজে বাঢ়ি যাব মানে fraction টো আছিল xy তাৰ 3/4 বাঢ়ি যাব মানে কিমান হ'ব তাৰ 3 ভাগৰ 4 ভাগ fraction টোৰ লগত বাঢ়ি যাব মানে 3/4 of x by y increase বাঢ়া মানে কি প্লাস হোৱা তো এটা সাইজ অফ কেনেকৈ হল এতিয়া x plus 3y equal to x
xy কমন ললো ইয়াত কিমান থাকিলে 1 প্লাস ইয়াত কিমান থাকিলে 3/4 xy equal to কিমান xy equal to কিমান হৈ গল সৰি x plus 3y x plus 3y equal to কিমান হৈ গল মোৰ ইফালে 7/4 xy y কাট খাই গল তো ওপৰত কিমান থাকি গল x plus 3 equal to 7/4x তো আহি গল 4x plus 12 is equal to 7x তো x equal to কিমান মই 4 তো কিমান পালো দা নিউমাৰেটৰ কিমান হৈ গল এতিয়া মোৰ x নিউমাৰেটৰ x ৰ কথা কৈছে x পাই গলো মই 4 ইয়াৰ জৰিয়তে আমি কি উলিয়ালো আমাৰ নিউমাৰেটৰ ভ্যালুটো উলিয়াই দিলো তো এটা বুজি পালে তাই আমি ইয়াৰ পিছতো চাও ওকে কি দিছে cos থিটা মানে ab sec থিটা মানে কি আমি এটা জানো cos থিটা মানে কি 1/sec থিটা না এটা cos থিটা মানে কি হৈছে a by b তো sec থিটা মানে কি 1/a by b হয় নহয় গতিকে এইটো কি হৈ যাব আগত গৈ কেনে b by a তো আনসার হলো b by a cos থিটা মানে a by b sec থিটা মানে 1/a তো কি হ'ব 1/a by b যেটো ভ্যালুটো আহিব ইয়াত পাম মই b by a তো এটা আহি গল ইয়াত চাব এটা কি হৈছে ফাইন্ড দা ভ্যালু অফ দিস ওকে এটা হস কৰি বনাই যাব চাব হা এতিয়া স্কয়াৰ আৰু হেৰি টেবুলখন গম পাও 255 225 এটো কিহৰ স্কয়াৰ হয় এটো 15 ৰ স্কয়াৰ হয় আৰু 729 কিহৰ স্কয়াৰ ওকে ইয়াত মই এটা স্টেপ লিখি দিছো এটো কিমান আছে 15 ৰ স্কয়াৰ এটো 27 ৰ স্কয়াৰ এটো কিহৰ স্কয়াৰ 25 নে 5 ৰ স্কয়াৰ এটো আপোন হ'ব লাগিছিল 114 ঠিক আছে এটো হ'ব লাগিছিল 114 মই কাৰেক্ট কৰি দিছো ইয়াতে এটো 144 হ'ব লাগিছিল এটো হ'ব 12 স্কয়াৰ ঠিক হেদৰে এটো কিমান হ'ব 4 স্কয়াৰ আৰু এটো হ'ব 9 স্কয়াৰ গতিকে এটো মই কিমান হতে 15/27 এটো হ'ব 5/12 মাইনাস কি হ'ব মই ইয়াত এতিয়া 4/9 স্কয়াৰ থকা বিলাক উঠি গল হয়নে তো এই তিনটা এলসিএম ললো মই এলসিএম কিমান পাম মই 108 তো ওপৰত কিমান হ'ব 60 minus 45 minus 48 তো এন্টায়াৰলি সলভ কৰি কিমান পাম মই minus 11/36 তো আনসাৰ আহিব minus 11/36 ঠিক আছে এটা সিম্পল প্ৰশ্ন আছিল এটো ইয়াত চাব এতিয়া ইয়াত কি দিয়া আছে if a minus b equal to 5 a square plus b square okay তো আমি এটা বেসিক ফর্মুলা জানো কি জানো a plus b whole square okay বা এটা প্লাস whole square মানে কি আছিল a square plus b square plus 2ice ab হয়নে আৰু এটা কি ফর্মুলা জানো মই a minus b whole square ইয়াতো কি হয় a square plus b square minus 2ice ab ঠিক আছে তো ইয়াতো a square b square ইয়াতো a square ওকে বনাই দিও এতিয়া মই এটো উলিয়া পৰিছে ওকে a square plus b square আৰু কিহৰ ভ্যালু দিয়া আছে a minus b তো মই কেনেকৈ প্ৰতিষ্ঠা কৰিম a minus b whole square minus twice ab ঠিক আছে ওকে a minus b whole square এতকে plus twice ab লিখি দিম হা তেতিয়া কি হৈ যাব মোৰ twice ab দুইফালে কেনসেল হৈ যাব এটা চাই যাও a minus b whole square মানে কিমান দিয়া আছে 5 ইয়াত 5 square plus twice ab আৰু a square plus b square মানে কিমান দিয়া আছে 41 কিমান হৈ গল মোৰটো 41 equal to 25 plus twice ab এটা কিমান হৈ গল twice ab equal to 16 গতিকে মই ab মানে কিমান পাই গলো 8 to answer is 8 এটো বুজি পালা ন এই স্টেপটো দেখাই দিছো মই ইয়াতে দেখাই দিম চাব a square minus
a minus b whole square মানে কিমান আছিল a square plus b square minus twice মই কি লিখিছো লগত plus twice বুলি লিখি দিছো plus twice বুলি লিখি দিছো plus 20 লাগিলে কি হৈ গল এই দুটা ক্যান্সেল গল তেতিয়া আলটিমেটলি এইটোৱে গৈ বাকি আছে জাস্ট মই এই বস্তু ইকুইভ্যালেন্ট কৰিবলৈ ইয়াত plus twice বুলি লিখি দিছো ঠিক আছে গতিকে আমি এইটো আনসাৰ পাই গলো এটা সহজ অংক আছিল ফৰ্মুলাৰ পৰা আহা তো ইয়াত চাব এতিয়া এটো সমান গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় চাব when a number is divided by 893 the remainder is 193 if the same number is divided by 47 remainder will be okay আমি এটা এটা বস্তু জানো চাব সিম্পল যেটো হয় ডিভাইড কৰোতে প্ৰথমতে কি থাকে আমাৰ ডিভাইডেন্ট থাকে মানে যাক আমি ডিভাইড কৰো কিহে ডিভাইড কৰো আমি এটা ডিভিজৰ ডিভাইড কৰো আৰু ডিভাইড কৰিলে আমি কি পূৰণ পাও আমি কুইটেন্ট আমি পাইছো আৰু এখন বাকি কি থাকে ৰিমাইন্ডাৰ থাকে সিম্পল এটা এক্সাম্পল দেখাই দিছো মই চাব কোনটো কি কৰি দিম মই ইয়াত 5ক মই 2 ৰে ডিভাইড কৰি আছো হয়নে 5 টো কি হল এতিয়া 5 টো হল ডিভাইডেন্ট 2 টো কি হল ডিভিজৰ যে ডিভাইড কৰিছো আৰু দুইবাৰ গল এই দুইবাৰ 2 টো কি হৈ গল কুইটেন্ট আৰু 2 ৰে 2 কিমান গল 4 বাকি থাকিল 1 আৰু 1 টো কি হল ৰিমাইন্ডাৰ তো 5 টো কেনেকা পাম মই ইয়াতে 5 ইকুৱেল টু কি হ'ব 2 into 2 ডিভিজৰ ইনটু কুইটেন্ট প্লাস 1 কইলে কিমান পাও 5 আলটিমেটলি বেলেগ লিখা নাই মই সৰুৰ পৰা কৰি আহা ডিভাইড টুকে মই অকমান মানে ওয়ার্ডত লিখি দিছো তো ইয়াত চাব এতিয়া মোৰ ডিভিজৰ কি আছে 893 মানে 893 ডিভাইড কৰো 893 এটা কুইটেন্টটো নাজানো তো এটো এনে ধৰি লৈছো a বুলি নাজানো কাৰণে মই a বুলি ধৰি লৈছো আৰু ৰিমাইন্ডাৰ কিমান আছে মোৰ 193 ঠিক আছে ৰিমাইন্ডাৰ 193 এতিয়া ৰক চাব এতিয়া মই কিহে ডিভাইড কৰিলে 47 এ ডিভাইড কৰিবলৈ মই একে সংখ্যাটোকে ডিভাইডেন্টটো কি দিব সেম থাকিব ডিভাইডেন্টটো কি সেম ডিভাইডেন্ট হা ফৰ কিহে ডিভাইড কৰিবলৈ মই 47 দি এতিয়া চাব 892 টো কি কৰিম মই চাবচোন 47 into 19 মই লিখিব পাৰো নে 47 into 19 লিখিলে কি পাম মই 893 এ পাম আৰু এ থাকি গল ইয়াতে আৰু চাব 193 কেনকা ভাগিম মই 193 কেনকা ভাগিব পাৰো নে মই 47 into 4 ঠিক আছে 47 into 4 বুলি মই ভাঙি দিলো আৰু ইয়াত কি ওলাই যাব মই এতিয়া প্লাস 5 ঠিক আছে ইয়াত 47 into 4 লে কিমান হ'ব 7 4 গুণ 7 4 গুণ 16 আৰু 7 4 গুণ 28 ঠিক আছে এইটো ভাঙি দিলো মই এতিয়া তো এতিয়া মোৰ কি হৈ গল ইয়াত চাব মই 47 কমন লৈ ৰহিলো ইয়াত মোৰ কি থাকিলে ইয়াত মোৰ আহি গল 19a plus 4 আৰু plus 5 তো ইয়াত কি হৈ গল ৰিমাইন্ডাৰ কি ওলাই গল মোৰ 5 তো এই স্টেপত মই কি কৰিলো এইটো মোৰ হৈ গল কি ডিভাইডেন্ট এইটো হৈ গল মোৰ কুইটেন্ট আৰু এইটো কি ওলাই গল মোৰ ৰিমাইন্ডাৰটো মই বাহিৰ কৰি কেনে উলিয়াই দিলো ঠিক আছে ইয়াৰ পৰা আনসাৰটো 5 পাই গলো এতিয়া চাব আকৌ 9 নম্বৰটো কি দিয়া আছে two number are in the ratio of 2:3 দুটা নম্বৰ আছে হিয়াটো ৰেশিও কিমান আছে 2:3 তো মই নম্বৰটো ধৰি ললো প্ৰায় let the number be let the long be এটা 2x এটা ললো 3x and the product of their LCM and HCF is 96 আৰু এটাৰ LCM আৰু HCF ৰ product কিমান 96 তো আমি অলৰেডি জানো প্ৰথম যেটো প্ৰশ্ন চাইছিল হয় নহয় LCM into HCF equal to কি হয় product of numbers product of numbers তো কি দিছে এতিয়া LCM আৰু HCF ৰ product তো কৈ দিছে এটো কৈ দিছে এটো কিমান হয় 96 the product of the numbers কৰক 2x into 3x 96 equal to 6x square so x square equal to কিমান পালো 16
So x will give how much? X will give us 4. X পালো মই 4 হয়নে তো নম্বৰটো লওক তো ফাৰ্স্ট নম্বৰটো কিমান হ'ব ফাৰ্স্ট নম্বৰটো এইটো আছে x মানে কি ওলাব মোৰ 2 into 4 equal to 8 আৰু সেকেন্ড নম্বৰটো কি আছে thrice x তো thrice x equal to 3 into 4 যেটা দিব মোক 12 এতিয়া উলিয়াব কি দিছে the sum of the number is নাম্বাৰ বিলাকৰ সাম উলিয়াব দিছে কি হ'ব 8 plus 12 কৰি দিওক আপোনালোকে 8 plus 12 কৰিলে কিমান পাম মই 8 plus 12 কৰিলে মই পাম 20 so we will get 20 as our answer okay it was an easy one প্ৰথম প্ৰশ্ন যেটো আছিল স্টাৰ্টিং কৰিছিলো ফাৰ্স্ট প্ৰশ্নটো এনেকুৱা টাইপৰ কাম কৰিছিলো ইয়াতো আমি সেম কামে প্ৰায় কৰিছো এতিয়া এটা চাব কি দিছে if the salary of A is 25% more than that of B how much percentage of B lower than that of A okay তো ধৰি ললো কি A salary বৰে বিটকে 25% B হয় তো ধৰি ললো let salary of B কিমান ধৰি ললো মই 100 আৰু A salary বিটকে কিমান বেছি 25% বেছি মানে কিমান 100 টকাত 25 টকা বেছি এতেকে salary of A how much হ'ব 100 টকাত 25 টকা 125 টকা তো এটা হইছে how much percentage salary of B lower than A ওটা কাক চাব লাগিব এক বেস কৰি চাব লাগিব তো চাও 125 আৰু কিমান হ'ব কিমান কম 125 minus 100 percentage কিমান হ'ব 100 আহি গল ওকে তো এটা চাও 25 by 125 into 100 তো এটা 5 বাৰ গল আৰু এটো 100% লিখা আছে আৰু পাছেৰে 100 কিমান বাৰ যাব 20% so we'll get 20% এটা বহুত ইজি পার্সেন্টেজ অঙ্ক আছিল এতিয়া আপনি 11 টো চাও 98 toffees were distributed to some boys in a group total toffee আছে 98 টা কিছুমান লৰাৰ মাজত বিলাই দিছে চাব each boy in the group get twice as many of the toffee as the number of boys মানে কি কৈছে গ্ৰুপত থকা প্ৰতিটো লৰাই কিমান টফি পাইছে এজনে কিমান টাকা পাইছে গ্ৰুপত যিমানটা লৰা আছে তা ডাবল কে পাইছে সাপোজ গ্ৰুপত 10টা লৰা আছে ন তো এজনে কিমান সব एग्जांपल দিছো মই সাপোজ ধৰক বয় 10টা আছে তো পার হেড টফি কিমান পাইছে পার হেড টফি কিমান পাইছে 20টা টফি পাইছে বুঝিছে যদি 10টা টোটাল লৰা টোটাল বয় যদি 10 আছে তো পার হেড টফি পাইছে 20টা কে মানে বুঝি পাইছানে এই বস্তুটো মানে টোটাল টফি কিমান আছে 100 into 20 200 এই হিসাবৰ কথাটো এটো যে एग्जांपल দেখাই দিছো ঠিক আছে ভাবি লওক আমি ধৰি লও এতিয়া আমি let none of boys equal to x লৰা কিমানটা আছে মোৰ x টা আছে আৰু গতিকে এতেকে each boy get toffee কিমান লৰা সংখ্যা ডাবল কে পায় প্ৰত্যেকজন লৰাই twice x এতিয়া আমাক কি দিছে টোটাল টফি কিমান আছে 98 মানে কিমান হ'ব যিমানটা লৰা আছে হিয়তে যিমান সংখ্যক টফি পাইছে তো হিমান কিমান হ'ব মোৰ নাম্বাৰ অফ টফি হৈ গল ঠিক আছে তো এটো কৈ দিও 2x square equal to 98 তো x square কিমান হ'ব 49 তো x কিমান হ'ব 7 आंसर 7 তো কিমানটা লৰা আছে 7টা লৰা আছে ঠিক আছে আৰু প্ৰত্যেকজন লৰাই কিমানটাকে টফি পাইছে 14টাকে টফি পাইছে ওলাই গল এটো বস্তু বুজি পাইছে না মই কিয় লিখিলো x into twice x মানে কি আছিল 10 জন যদি এনেকা 10 জন লৰা যদি 20টাকে 10 জন লৰা আছে আৰু প্ৰত্যেকজনে 20টাকে টফি পাইছে এটা কিমান হলে হয় টোটাল টফি কিমান হয় 10 into 20 200 ইয়াতো হে আছে টোটাল লৰা আছে x টা আৰু এক্সট্ৰা লৰাৰ প্ৰত্যেকজনে কিমান পাইছে twice x কে টফি পাইছে এটা কি হ'ব x into twice x মানে টোটাল নাম্বাৰ অফ টফি তাৰপৰা কিমানটা লৰা উলিয়াই দিলো আৰু তুমি একজন লৰা কিমানকে টফি পালে এটো ওলাই যাব 14 ঠিক আছে এটো হৈ গল এটা এটো বস্তু চাও এইটো এটা ইজি অংক হয় দেখিবলৈ কি অকন ভয় লাগে কিন্তু অংকটো ইজি হয় ঠিক আছে এট চাই চাব এটো ধুনিয়াকৈ বনাই যাম 0.04 এটো কেনকে মই 4 by 100 লিখি দিম এটো মই কিমান লিখি দিম 144 by 100 লিখি দিম ৰাইট এটো মই কিমান লিখি দিম
169/100 লিখি দিম আৰু এইটোক মই কিমান লিখি দিম 9/4 লিখি দিম তো এইটো ভাঙিলে ভাল হৈ যাব এইটো 2 স্কয়াৰ ওলাই গ'ল ইয়াত 100 স্কয়াৰ হ'ল 10 স্কয়াৰ ইয়াত 12 স্কয়াৰ আৰু ইয়াত কি হ'ল 10 ওলাই গ'ল স্কয়াৰ বিলাক উলিয়াই দিছো গম পাইছেনে ইয়াত 116 13 স্কয়াৰ তো 13 হৈ গ'ল 100 10 স্কয়াৰ মানে 100 তো 10 ওলাই আহিলে ইয়াত 3 স্কয়াৰ মানে 93 ওলাই আহিলে আৰু 100 স্কয়াৰ মানে কিমান 10000 তো ইয়াত 100 ওলাই আহিলে ঠিক আছে এটা আৰামসে আপুনি এলসিএম লৈ কিনে কৰি দিয়ক আৰু এলসিএম কিমান হ'ব গোটেইটা 100 এলসিএম আহি গ'ল তো এটো কিমান হ'ব 20 plus 120 plus 130 plus 3 which will give us how much 273 by 100 তো our final answer হ'ব 2.73 ধুনীয়া অংক গতিকে মই আকৌ এবাৰ আপোনালোকক কওঁ এই ভিডিঅ'ৰ থ্ৰুৰে আপোনালোকে কেইটামান বেসিক বস্তু মনত ৰাখিব যিবিলাক মই মোৰ কিছুমান এপিএসসি সিস্টেমৰ ভিডিঅ'টো কৈ থৈ আহিছো সেইবিলাক আছে স্কয়াৰৰ টেবুল 1 square to 31 square কিউবৰ টেবুল 1 cube to 11 cube আৰু লগতে প্ৰাইম নম্বৰ between 0 to 100 যত 25টা প্ৰাইম নম্বৰ প্ৰেজেন্ট থাকে এই কিটা বস্তু আপোনালোকে মনত ৰাখিব আপোনালোক অংকবিলাক কৰাতে প্ৰায় 70% কাম ইজি হৈ যাব কি কলো 1 স্কয়াৰ বা 31 স্কয়াৰ টেবুলখন মনত কৰিব 1 কিউবৰ পৰা 111 কিউবলৈকে আৰু প্ৰাইম নম্বৰ 0 পৰা 100 লৈকে তো এইখিনি বস্তু ফলো আপ কৰিলে আপোনালোকৰ অংকবিলাক প্ৰায় 70% ইজি হৈ যায় কৰতে এতিয়া চাও কি দিছে the perimeter of an equilateral triangle is 6 cm equilateral মানে কি সমবাহু ত্ৰিভুজ তাৰ কি গোটেইকেইটা বাহুৱে সমান তো গোটেইকেইটা টোটাল 6 আছে 6 মানে কি হৈছে এটা তো perimeter কি 3a equal to 6 মানে তো a equal to কিমান হ'ব 2 মানে প্ৰতি সাইডত কিমান আছে 2 to 2 কে আছে এটা এৰিয়া হৈছে এতিয়া ইকুইলেটাৰাল ট্ৰায়াঙ্গুলৰ এৰিয়া কিমান হ'ব হেই আমি ভ্যালুটো পাম √3/4a a মানে কি মই সাইড কিটা লৈছো এটা সাইড মই a বুলি লৈছো এটা কিমান আছে √3/4 সৰি এটা 3/4 a স্কয়াৰ হ'ব a স্কয়াৰ মানে কিমান a স্কয়াৰ মানে আছে মোৰ 2 স্কয়াৰ তো √3/4 into 4 কাট খাই গল তো আনসার কিমান পাম মই √3 centimeter square তো আনসার হ'ব অপশন নাম্বার ডি ঠিক আছে এটো মনত ৰাখিব এটো কি হয় আমাৰ ইকুইলেটাৰাল ট্ৰায়াঙ্গুলাৰ এৰিয়া উলিয়া মেথড হয় এটা আমাৰ ব্লাড ৰিলেশনৰ প্ৰশ্ন দিছে চাও মিস্টাৰ ৰাকেশেস ফাদাৰ ইন লস হ'ব এটো ফাদাৰ ইন লস only child sister in laws father is Rakesh okay এনেকুৱা ক্ষেত্ৰত আপুনি অত্যন্ত সূক্ষ্মভাৱে আপুনি সিস্টেম বিলাক পঢ়িব লাগিব ইয়াত চাকি দিছে মিস্টাৰ ৰাকেশেস ফাদাৰ ইন ল মানে কি হহুৰ তো মিস্টাৰ ৰাকেশ আছে নহয় তো বনাই লওক মই এতিয়া স্টাইল ৰাকেশ তো কি মেল প্লাস ৰাকেশৰ ফাদাৰ ইন ল মানে কি ৰাকেশৰ ওয়াইফ আছে ৰাকেশৰ ফাদাৰ ইন ল মানে কি ৰাকেশৰ ওয়াইফৰ ফাদাৰ ৰাকেশৰ ওয়াইফৰ father এটা চাও মিস্টার রাকেশেস ফাদার ইন লস অনলি চাইল্ড মানে কোন মিস্টার রাকেশৰ ফাদার ইন লর অনলি চাইল্ড মানে কোন মিস্টার রাকেশৰ পত্নীৰ কথাই কৈ আছে এটা চাও অনলি চাইল্ডস সিস্টার ইন ল তো চাব যেহেতু মিস্টার রাকেশৰ মানে ওয়াইফৰ এক মানে ওয়াইফৰ দেউতাকৰ এটাই বাচ্চা মানে তো ঘৈনিয়েক মানে এই রাকেশৰ ঘৈনিয়েকে আছে তো তাৰ ভাইয়েক ভনিয়েক কাৰ কোনো নাই গতে হিফালৰ সিস্টার ইন ল নাহে তো সিস্টার ইন ল ৰাস্তা এটাই আছে কোনটো ৰাস্তা আছে ৰাকেশৰ ভনিয়েক বুজি পালানে এটা অকল সিস্টার ইন ল ৰাস্তা কি আছে অকল ৰাকেশৰ ভনিয়েক হয় ৰাস্তা আছে এটো হল ৰাকেশৰ সিস্টার এটা চাও মিস্টার রাকেশেস ফাদার ইন লস অনলি চাইল্ডস সিস্টার ইন ল is sister in law's father মানে কি এই মানুহগৰাকী sister in law কোন এই sister গৰাকী ৰাকেশ sister এই father কো ৰাকেশৰ দেউতা হ'ব তো কি হ'ব ৰাকেশৰ father is ৰাকেশেস কি হ'ব father বুজি পালে আকৌ কৈছো মিস্টাৰ ৰাকেশৰ ফাদাৰ ইন ল মানে কি মিস্টাৰ ৰাকেশৰ ঘৈনিয়েক আছে ঘৈনিয়েকৰ বাপেক
সেই বাপেকৰ কি আছে এটা বাচ্চা মানে ৰাকেশৰ ঘৈণীয়েকে সেই মানুহগৰাকীৰ আকৌ সিস্টাৰ ইন ল মানে কোন হ'ব ৰাকেশৰ ভনীয়েক তো ৰাকেশৰ ভনীয়েক গৰাকীৰ দেউতাক ৰাকেশৰ কি হ'ব দেউতাই হ'ব বাস সিম্পল প্ৰশ্ন আছিলে হৈ গ'ল এতিয়া আমি 15 নম্বৰ চাম কি দিছে 45% of a number is same as 30% of another number তো ধৰি ললো নম্বৰ দুটা মই x আৰু y বুলি ধৰি ললো নম্বৰটো কি x আৰু y বুলি তো 45% মানে কিমান হ'ব 45 by 100 of x এটা কাৰ সমান সেম মানে কি ইকুৱেল হয় কাৰ সমান হয় 30 by 100 of y তো এইটো কৈ দিলো মই 45 by 100 of মানে কি multiply x equal to 30 by 100 into y 100 কাটি দিলো কি হল মোৰ 45x equal to 30y हैन xy equal to কি হৈ গল মোৰ ক্রস কৰি দিলে হ'ব 30 by 45 এটা কাটা কাটি কিমান পাব 15 এর যাব দুবার 15 এর যাব 3 বার তো কি হ'ব x is to y কি হৈ গল 2 is to 3 তো রেশিও অফ ফার্স্ট নাম্বার টু সেকেন্ড নাম্বার কিমান হৈ গল অপশন নাম্বার A which is 2 is to 3 তুমি আনসারটো পাই গলো ইট ওয়াজ এ কোয়েশ্চন অফ রেশিও এন্ড প্রপোর্শন এতিয়া এইটো চাও ইয়াত কি দিছে Lisa deposits money in her bank in such a way that every next day her deposit amount is 12 more than the previous day deposit মানে কি ডেইলি তাই আগদিনতকে 12 টাকা বেশি থয় if she start her deposit with 12 on the first day the total amount deposited by Lisa at the end of 30 days will তো ঠিক আছে লিজা কি কৈছে ডেইলি পয়সা দিছে কিমান দিনৰ কাৰণে তাই পয়সা হ'ব 30 ডেজৰ কাৰণে তাই পয়সা হ'ব ঠিক আছে আৰু প্ৰথম দিনা কিমান টকা স্টার্ট দিছে তাই 12 টাকাকে তো 12 টাকাকে দিব আৰু প্ৰথম দিনা যদি 12 টাকাত হয় সেকেন্ড দিনা কিমান টাকা হ'ব তাই প্ৰথম দিনা 12 টাকাতকে আৰু 12 টাকা বেছি বুজি পাইছে না মানে কিমান হৈ গল এক্সাম্পল হেনকা বস্তু বাঢ়ি বাঢ়ি যায় তো এক্সাম্পল কেনকা দেখা জানে প্ৰথম দিনা 12 টাকাত হলে তাৰ পিছদিনা 24 টাকাত হ'ব তাৰ পিছদিনা কি হ'ব তাই 36 টাকাত হ'ব তাৰ পিছদিনা 48 টাকাত হ'ব এনকা কৰি 30 দিন হ'ব বুজি পাইছে ন তো তুমি ইজিয়েষ্ট ৰাস্তা কি জানে মই 12 কমন ললো সবৰে পৰা সব 12 কমন ললো প্ৰথমতে কি প্ৰথমতে 1 2 3 এনকা ডট ডট গৈ কিমান পইচা হ'ব 30 দিন পইচা হ'ব বুজি পালে তো কি কবৰে প্ৰথম দিনা কিমান 12 টাকা স্টার্ট কৰিছে কিন্তু পিছৰ দিনা কি কবৰে ডেইলি নেক্সট ডে হার ডিপোজিট অ্যামাউন্ট ইজ 12 মোর দেন দা প্রিভিয়াস ডে তো প্ৰথম দিনা 12 টাকা হলে পিছ দিনা 12 টাকাতকে 12 টাকাতকে আকৌ মানে যেটো পইচা তাতকে 12 টাকা বেছি থব নেক্সট দিনা কি হ'ব আকৌ যেটো ইদনা জমা থলে ইয়াতকে আকৌ 12 টাকা বেছি হ'ব মানে কেনকা হ'ব ইয়াতে 24 + 12 মানে যেটো 36 লিখিলো তাৰছত আকৌ কিমান হ'ব ইয়াতে 36 + 12 যেটো 48 লিখিছো তো এনেকে সিরিজটো গৈ থাকে 30 দিন তো মই ইমান কৰাতকে যেটো সবতে 12 12 সোমাই আছে তো 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 37 12 4 গুণ 48 এনকে গৈ থাকিব গৈ ফাইনালি তাই 30 দিন পইচা থব তো এনেকা দেখিলে এতিয়া আমি কিমান আমি এইটো কৰিবলৈ বহুত ডাঙৰ হৈ যাব হয় নহয় এনেকা গুটি হ'ব যোগ কৰি থাকিব লাগিব 12 ৰে পূৰণ কৰিব লাগিব তো এই সকলৰ কাৰণে মাত্ৰ ধুনীয়া এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হৈছে n * n + 1/2 যদি আপোনালোকে চাব এনেকা 1 ৰ পৰা কিমান লাগে যোগ কৰিব দিয়ে যেটো ফাইনাল নাম্বাৰ থাকিব ন হেতু কি ল'ব n বুলি ল'ব ঠিক আছে তো এই ক্ষেত্ৰত n কিমান হ'ব মোৰ 30 আৰু এইটো হ'ব 30 + 1/2 আৰু যেটো 12 টো পূৰণ হৈছে 12 টো অটোমেটিকলি আহি গল বুজি পালে নে এইটো হৈছে ফৰ্মুলাটো হা এইটো ফৰ্মুলা কেনেকুৱা এটা সিরিজ এটা এইটো বলে একদম 100 লৈ গৈ কি হয় এইটো বলে এইটো 30 নহয় 100 গলে হয় তো কি হলে এটা 100 * 100 + 1/2 তো এইটো কি হৈছে এই এনেকুৱা সিরিজ বিলাকৰ উলাটা ইজি ৰাস্তা হয় তাত মই কাটা কাটি কৰি দিলো ইয়াৰ আপুনি কাটা কাটি কৰিলে কিমান পাব এই গুটেখিনি কৰিলে মোক ভ্যালু দিব 5580 which is option number B তো বুজি পালে এই ফৰ্মুলাটো এইটো হল এটা ধৰক এইটো 30 ধৰক মই 30 দিলো ইয়াত যদি এনেকা থাকিলে হয় আপোনালোকৰ 1 + 2 + 3 + ডট 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 গৈ কেনে ইয়াতে মোৰ 50 হৈ হল হয় তেতিয়া মই কি কৰিলে গম পাই না এনেকা কৰিলে হয় 50 * 50 + 1/2 এতিয়া আগত যি থাকিব আগত পূৰণটো লিখি দিম আৰু আগত বুলি 13 থাকিলে 15 থাকিলে এইটো ইনটু হৈ কেনে আগত বহি যাব তো আলটিমেটলি এইটো কি হল এনেকা থকা সিরিজ এটা উলিয়াৰ এইটোটা আটাইতকে সহজ ৰাস্তা সেইটো বুজি পালে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক এটা কি দিছে মিডিয়ান উলিয়াব দিছে মিডিয়ান উলিয়াৰ প্ৰথম ৰাস্তাটো কি হয়
সবকে প্ৰথমে সৰুৰ পৰা ডাঙৰলৈকে লিখিছো সৰুৰ পৰা ডাঙৰলৈকে লিখো প্ৰথমে কি লিখিম সবতকে সৰু 8 কিমানটা f আছে এটা দুটা তিনটা মই সৰুৰ পৰা ডাঙৰলৈকে লিখিছো চাব 1 1 1 1 তাৰপিছত আহিব 2 আহিব ক'ত 1 1 1 কাট খালে পাছত 2 আহিলে তাৰপিছত কিমান আছে 4 সৰু ক'ত গ'ল চাও 4 আহিলে তাৰপিছত কিমান আছে 5 এটা 5 আহিলে আৰু এটা 5 আছে হিও আহিলে তাৰপিছত কিমান আছে 7 আহিলে তাৰপাছত 8 আহিলে তাৰপিছত কিমান আহিব a12 টো আহিলে হয়নে তাৰপাছত আকৌ a12 টো আহিলে তাৰপিছত কোন আহিলে a16 টো আহিলে তাৰপাছত আকৌ a17 টো আহিলে ঠিক আছে তেতিয়া কিমানটা নম্বৰ আছে হিচাপ কৰক প্ৰথমতে এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 তো নাম্বাৰ অফ কিমান প্ৰেজেন্ট আছে odd নাম্বাৰ প্ৰেজেন্ট আছে যদি odd নাম্বাৰৰ আমাৰ মিডিয়ান লেভেলৰ ফৰ্মুলা কি আছিল প্ৰেজেন্ট নাম্বাৰ মানে যেটো মই n বুলি লৈছো n plus 1/2 n মানে নাম্বাৰ প্ৰেজেন্ট কিমানটা আছে টোটাল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা আছে কিমান 13 plus 1/2 কিমান হ'ব 7 তো ইয়াত মই কি নম্বৰ বিচাৰো 7 নম্বৰটো বিচাৰিব লাগিব বিচাৰক এতিয়া 1 2 3 4 5 6 7 এই পাঁচটো আনসাৰ হ'ব এইটো এইফালে পাছক 1 2 3 4 5 6 7 ঠিক আছে তো কি কৰিব প্ৰথমতে যদি মিডিয়ান উলিয়াব দিব মিডিয়ান উলিয়াই কি কৰিব আপোনালোকে প্ৰথমতে গোটেইখিনিকে সৰুৰ পৰা ডাঙৰ লিখি ল'ব আৰু যদি odd নাম্বাৰৰ ক্ষেত্ৰত থাকে তেতিয়া এই ফৰ্মুলাটো ইউজ কৰিব n টো কি হ'ব কিমানটা নাম্বাৰ প্ৰেজেন্ট আছে তাৰ পৰা আমাৰ ভ্যালুটো ওলাই যায় ঠিক আছে এতিয়া আহক এই অংকটো চাও 18 টো ইয়াত কি দিয়া আছে x/3 is equal to y/4 equal to z7 মই ধৰি ললো এই গোটেইখিনিকে মই let equal to k লিখি ললো হয়নে এটা x equal to কিমান আহিব 3k y equal to কিমান পাম মই 4k আৰু z equal to পাম 7k এতিয়া গোটেইখিনি ইয়াত পাতি দিয়ক আপোনালোকে আৰামছে হয় নহয় এতিয়া x ৰ জাগাত পাতক 3k হয় নহয় y জাগাত পাতিম মই কিমান 4k z ৰ জাগাত পাতিম মই 7k আৰু কি হ'ব 2z মানে কিমান 2 into 7k তো ওপৰত কিমান পালো এড কৰিম মই গোটেইখিনি 14k তলতে কিমান হ'ব 14k তো ফাইনালি কিমান হ'ব 1 তো আনসাৰ ইজ 1 one of the most easiest sum ওকে এতিয়া আহক আমি পিছৰটো চাও ওকে এইটো অকমান গুৰুত্ব দি কেনে চাব কি দিয়া আছে A start his journey at 1 p.m. from a location P. Okay. A আছে ঠিক আছে A কি কৰিব তা যাত্ৰা আৰম্ভ কৰিছে কেইটা বজাত 1 p.m. 1 p.m. ঠিক আছে কৰ পৰা ষ্টাৰ্ট দিছে P পৰা ষ্টাৰ্ট দিছে ঠিক হৈ আছে ঠিক আছে আৰু স্পিড কিমান আছে A স্পিড কিমান A speed আছে 1 meter per second ঠিক আছে আৰু এটা কোন আছে আমাৰ B আছে B কি কৰিছে সেই P ৰ পৰা ষ্টাৰ্ট দিছে ঠিক আছে B কি কৰিছে সেই সেম পজিশন যে P আছে P ৰ পৰা B ষ্টাৰ্ট দিছে কিন্তু B কিটা ষ্টাৰ্ট দিছে এটা 10 pm ষ্টাৰ্ট দিছে হয় নহয় আৰু B স্পিড কিমান আছে 2 meter per second ঠিক আছে আৰু কি দিছে if B meet A at location Q আৰু কি হৈছে এই যে A P ৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু B P ৰ পৰা ষ্টাৰ্ট কৰিছে গৈ কত লগ লাগিছে ইয়াতে এই Q নামৰ জায়গাত ইহত দুটাই মানে ৰাস্তা এটাই বুজি পাইছে কোনে ৰাস্তা এটাই হয় মই তো দুটা বেলেগ বেলেগ দেখাইছো যাতে আপোনালোকে বুজি পায় কিন্তু আলটিমেটলি এটা পিতে গৈ দুটা কিউট লগ লাগিছে এতিয়া হদিছে then distance PQ এই PQ to PQ ইয়াতো PQ ইয়াতো PQ এই PQ distance to হদিছে এতিয়া এটা বস্তু চাব আপোনালোকে তো কি হৈছিলে A start দিছে এটা বজাত B start দিছে এটা 10 হয় নহয় A start দিছে এটা বজাত B start দিছে এটা 10 তো এতিয়া কি কৰিম মই A বিটকে কিমান আগত ষ্টাৰ্ট দিছিল A বিটকে 10 মিনিট আগত ষ্টাৰ্ট দিছিল তো 10 মিনিটত হয় নহয় ই অন্তত যায় কিবা এটা জায়গা পাইছে সাপোজ 10 মিনিটত ই কি পালে এইখিনি ঠাই পালে তোমাৰ চাই লও এতিয়া বস্তুটো 10 মিনিটত কিমানখিনি জায়গা আগুৱালেহি হয় নহয় এতিয়া চাওক আমি
তো আমি জানো কি স্পীডক মই ভি বুলি লৈছো স্পীড ইকুৱেল টু কি হ'ব ডিস্টেন্স বাই টাইম ডি বাই টি ঠিক আছে স্পীড ইকুৱেল টু কি ডিস্টেন্স বাই টাইম হয় নহয় তো মোৰ স্পীড কিমান আছিল এই ক্ষেত্ৰত চাইছো হা মই ভি এ মানে কি এৰ স্পীড চাইছো এৰ স্পীড কিমান আছে 1 ডিস্টেন্স উলিয়াব লাগে টাইম কিমান লৈছে কিমান মানে 10 মিনিটছত কিমান যায় চাম কিমান এই যে 10 মিনিট যে আগতে ষ্টাৰ্ট দিছিল যে সেই 10 মিনিট কিমান গ'ল চালো আমি কি জানো এতিয়া এইটো কি আছে মিটাৰ পাৰ ছেকেণ্ডত আছে তো 10 মিনিটত কিমান হ'ব 1 মিনিটত 60 ছেকেণ্ড 10 মিনিট কিমান হ'ব ইনটু 10 ইকুৱেল টু কিমান 600 ছেকেণ্ড হয় নহয় এইটো কিমান হ'ব 600 তো ডি ইকুৱেল টু কিমান হ'ব 1 into 600 মিটাৰ ডিস্টেন্স কিমান গ'ল 1 মিনিটত কিমান গৈছে ইয়াৰ পৰা ইয়ালৈকে 10 মিনিটত কিমান গ'ল হি 600 মিটাৰ 10 মিনিটত এ কিমান গ'ল 600 মিটাৰ আগবাঢ়িলে তো ভাবিলো বাকিখিনি কিমান বাকি থাকিল তাৰ ডিস্টেন্স সৰু ডি টো বাকি থাকিল তো পি কিউৰ প্ৰথমতে এই 10 মিনিটত ই কিমান গ'ল 600 গ'ল তো বাকি কিমান আছে ডি বাকি আছে তো ফাৰ্স্ট স্টেপটো হ'ল এতিয়া আকৌ আমি কি যাব চাব এই যিটো আছে পি কিউ এ যিমান গৈছে বিও কিমান গৈছে সেম ডিস্টেন্সে গৈছে তো যদি মই এনেকা ধৰিলো ডিস্টেন্স এ ইকুৱেল টু কিমান হ'ব এইটো ডি এ হা ডিস্টেন্স এ লৈছো মই তো ডি এ ওকে থাকক ডি থাকক ডি এ ইকুৱেল টু কি হ'ব ডি বি হ'ব হয় ডিস্টেন্স এ যিমান ডিস্টেন্স বি সমান সেইটো কিমান হয় পি কিউ ইকুৱেল টু পি কিউ হয় কাৰণ এ যিমান যাব বিও সিমান যাব সেইটো কি হয় পি কিউ হয় হয় নে নহয় এতিয়া চাব মই কি উলিয়াব লাগিব ই প্ৰথমতে কিমান গ'ল 600 গ'ল হয় নে নহয় ই প্ৰথমতে গ'ল কিমান 600 ঠিক আছে এইখিনি গৈছে 600 ডিস্টেন্স তো এইখিনি কিমান আছে এইখিনি মই ডি বুলি ধৰি লৈছিলো আৰু স্পীড কিমান 1 মিটাৰ তো কিমান হ'ব ডিস্টেন্স ইকুৱেল টু কিমান গতিকে কি হ'ব এইখিনিৰ আপোনাৰ মই স্পীড ইকুৱেল টু কিমান পাই যাম বস্তু বুজি পাইছেনে স্পীড ইকুৱেল টু কিমান পাই যাম মই ডিস্টেন্স ইনটু টাইম পাই যাম তো এইখিনি কিমান লিখিম মই এতিয়া 1 into t ঠিক সেইদৰে মই এইফালে কি লিখিব লাগিব তাক সময় কিমান লাগিবলৈ ধৰিছো মই টি সেকেন্ড লাগিবলৈ ধৰিছো এই গোটেইখিনি যাওঁতে তাক টি সেকেন্ড যায় লাগিবলৈ ধৰিছিলো তো ইয়াত মোৰ কিমান হ'ব স্পীড কিমান আৰু আমি কি জানো v ইকুৱেল টু d বাই t তো d ইকুৱেল টু কি হয় v ইনটু t হয় নহয় তো স্পীড কিমান আছে মোৰ v 2 মিটাৰ পাৰ সেকেন্ড আৰু সময় কিমান লাগিছে t এ লাগিব গোটেইখিনি যাওঁতে মই t এ ধৰি ললো তো ইয়াৰ পৰা মই কি পাই যাম t ভ্যালু পাই যাম ইয়াত কি হৈ গ'ল 600 প্লাস t ইকুৱেল টু টুৱাইস t তো t ইকুৱেল টু কিমান হৈ যাব মোৰ 600 t ভ্যালু কিমান পালো মই 600 পাই গলো গতিকে এতিয়া মই এই db ডিস্টেন্সটো উলিয়াই দিও হয় নহয় db বা মানে কি হ'ব da ইকুৱেল টু db হেতু মই 2 into t বহাই দিলে হ'ল 2 into t তো 2 t কিমান হ'ল 600 মানে কিমান হৈ গ'ল মোৰ 1200 মিটাৰ 1200 মিটাৰ মানে কিমান 1.2 কিলোমিটাৰ তো অপচন হ'ব অপচন নম্বৰ সি তো এইটো প্ৰশ্ন আহি গ'ল এইটো অকমান ক্ৰিটিকেল আছিল তো আশা কৰো আপোনালোকে প্ৰশ্নটো বুজি পাইছে গতিকে কেনেকা পাইছে আমাক আমাৰ কমেন্ট সেকশনত জনাব এতিয়া আহক আমি আমাৰ লাষ্টৰ প্ৰশ্নলৈকে আগবাঢ়ো ওকে এইটো চাব এইটো কি দিছে the price of an article is first decreased by 40% and then increased by 20% the net change in the price okay প্ৰথমে ধৰি ললো আমি let price of the article be 100 ঠিক আছে তো প্ৰথমতে কি হৈছে 100 আছিলে 100 ত কিমান ডিক্ৰিজ কৰিছে 40% ডিক্ৰিজ কৰিছে মানে কিমান হল গৈ কেনে 60 100 টকা 40 টকা কমাই দিয়া মানে কিমান 60 টকা এতিয়া আকৌ কি কৰিছে 60 টকাত আকৌ কিমান বঢ়াইছে 20% ইনক্ৰিজ কৰিছে মানে কিমান হ'ব 60 টকা 20% ইনক্ৰিজ মানে কিমান হ'ব 60 টকা থাকিবই তাত কিমান বঢ়াই দিব 20% মানে 20% of 60 60 plus 20 by 100 into 60
60 কমন লৈ আহিলো ইয়াত আহিলে 1 plus 20 by 100 তো এইটো মই কিমান পাই যাম মই 72 ওলাই যাব তো এতিয়া প্ৰথমতে 40% ডিসকাউন্ট দি পিছত 20% আকৌ ইনক্ৰিজ কৰি মই কিমান পালো মই 72 পালো এতিয়া দিছে এটা নেট চেঞ্জ ইন দা প্ৰাইস তো একচুয়ালি প্ৰাইস কিমান আছিল 100 পালো 72 এতেকে net change in price equal কিমান হ'ব 100 minus 72 is equal to 20 which is given as option number D তো আমি কি পালো D পাই গলে net change কিমান হৈ গল 20 হৈ গল তো আমি এই দৰে আমাৰ এডিআৰ এর প্ৰথম ভিডিওটোৰ 20টা প্ৰশ্ন চালো আপোনালোকে প্ৰশ্নবিলাক চাওক আৰু আমাক যদি একটু কিবা সহজ আইডিয়া আছে আমাক জনাক কৰিবলৈকে এইদৰে আমাৰ ভিডিওবিলাক সদায় চাই থাকিব আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব পুনৰাই আপোনালোক আমি ওয়েলকাম জনাইছো কম্পিটিশন কেয়াৰলৈকে ফৰ দা অফিচাৰ বাই দা অফিচাৰ ধন্যবাদ বিদায়